নমস্কাৰ সকলোকে, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আজিৰ ভিডিঅ'টো পুৱাৰ চাহকাপৰ পৰাই আৰম্ভ কৰিলোঁ। মামীয়ে চাহ খাবৰ বাবে এয়া ঘৰতে পেনকেক বনাই দিলে আৰু লগতে বিস্কুট আছিলে। আৰু এয়া দেখিছেনে মামীহঁতৰ নাৰিকলজোপা ইমান ধুনীয়াকৈ লাগি আছে। গা পা ধুই মেলি এয়া 10:30মান বজাত আমি ৰাতিপুৱাৰ ভাত সাজ খাই দিলোঁ। তাৰপাছতে আমি অলপ জিৰণি লৈ এয়া মামাহঁতৰ ঘৰৰ ওচৰতে থকা মামী এজনীৰ ঘৰলৈ বুলি গ'লোঁ। আৰু এইকেইদিন আমি ঘূৰি ফুৰা হৈছে, যিহেতুকে আমি কাইলৈ যামগৈ। গৈ পোৱাৰ লগে লগে এয়া দিলে চাহ আৰু আমি চাহ তাহ খাই মেলি অলপ কথা পাতিলোঁ। তাৰপাছতে আমি আহিলোঁ ঘৰ। এই ফুলজোপাৰ নাম বাৰু আপোনালোকে জানে নেকি? যদি জানে কমেণ্ট এটা কৰি জনাব দেই। ঘৰলৈ অহাৰ পাছতে এয়া মামীয়ে ধুনীয়াকৈ লুচি আৰু আলু ভাজি বনাই খোৱালে। লগতে আছিলে এয়া জলফাই মিঠা আচাৰ। মই পিছে লুচি আৰু আলু ভাজি খাই খুব ভাল পাওঁ। আপোনালোকে বাৰু খাই ভাল পায়নে? বাৰু মই আজি ফটো মাৰিম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ জাক দিয়াৰ বাবে আমাৰ ফটো মৰাও নহ'ল। তাৰপাছতে এয়া মামীয়ে সন্ধিয়া হোৱাৰ লগে লগে প্ৰাৰ্থনা দি ভাত ৰান্ধি ৰেডিয়ে কৰিলে। বাৰু আজিলৈ আহিছোঁ, আকৌ এটা নেক্সট মিনি ব্লগত আপোনালোক সকলোকে লগ পাম বুলি আশা থাকিলে। বাই।